নমস্কাৰ সকলোলৈকে মই কপিল আজি আপোনালোকৰ আগত এটি নতুন ভিডিঅ' লৈ আহিছো তো আমি আগৰ ভিডিঅ'বিলাক চালো আপোনালোকে ভাল পাইছে মোৰ বহুত ভাল লাগিছে তো আজি আমি এটা নতুন ভিডিঅ' চাবলৈ ওলাইছো মোক বহুতে কমেন্ট কৰি আছিল মেছেজ কৰি আছিল যে স্যাৰ এই টপিকটোৰ ওপৰত আপুনি কিবা যদি পাৰে এটা ভিডিঅ' বনাই দিব আৰু সেই টপিকটোৱে হৈছে আমাৰ ইনসমনিয়া বা অনিদ্ৰা বা নিদ্ৰাহীনতা ঠিক আছে তো আমি সেইটো বিষয়ে আজি জানিম ঠিক আছে তো প্ৰথম কথা মই আপোনালোকক এটা প্ৰশ্নৰ পৰা আৰম্ভ কৰিব বিচাৰিছো মোৰ ইউটিউব চেনেলৰ সাবস্ক্ৰাইবাৰ সকল বা মোৰ অনুৰাগীসকলক মই এটা প্ৰশ্ন সুধিব বিচাৰিছো যে আমাৰ শৰীৰত এনেকুৱা এটা কি বস্তু আছে যিটো বস্তু আমি জন্ম হওঁতে একেই আছিল আৰু এতিয়াও একেই আছে আৰু যিদিনাখন আমি মৰিম বা আমাৰ মৰা দিনাখনলৈকে একেই থাকিব মই প্ৰশ্নটো আকৌ এবাৰ ক'ব বিচাৰিছো আমাৰ শৰীৰত আমি জন্মগ্ৰহণ কৰাৰ পিছৰ পৰা এটা বস্তু একেই আছে যিটো বস্তু আমি জন্ম হোৱাৰ পিছত লগালগ জন্ম হোৱাৰ পিছৰ পৰা এতিয়াও একেই আছে আৰু আমি যিদিনাখনলৈকে জীয়াই থাকিম মৃত্যু বৰণ কৰা দিনাখনলৈকে আমাৰ একেই থাকিব মোক উত্তৰটো কমেন্ট কৰি জনাব আৰু প্ৰশ্নটো উত্তৰটো মই নেক্সট ভিডিঅ'টোত জনাই দিম আৰু আপোনালোকে আজিৰ সেশনটো যেতিয়া চাব ভালকে শেষলৈকে চালে তাৰ উত্তৰটো কিন্তু ভিডিঅ'টোতে সোমাই আছে আৰু যদি আপোনালোকে তাৰ আগতেও ক'ব বিচাৰে বা গম পায় যে ভিডিঅ'টো আৰম্ভ হোৱাৰ লগে লগে আপোনালোকে প্ৰশ্নটো শুনি যদি ক'ব বিচাৰিছে তেতিয়াহ'লে কমেন্ট কৰি জনাব ঠিক আছে আৰু মোৰ চেনেলটো আপোনালোকে এবাৰ সাবস্ক্ৰাইব কৰি দিব ঠিক আছে তো মই এতিয়া আৰম্ভ কৰিব ওলাইছো টপিকটো অনিদ্ৰা বা নিদ্ৰাহীনতা বা ইনসমনিয়া ঠিক আছে তো এতিয়া আমি চাবলৈ আহো যে আজিকালি আমি সাধাৰণতে দেখো যে কিছুমান মানুহৰ কি হয় টোপনি আপোনাৰ ৰাতি ভাত খাই শুবৰ যোৱাৰ পিছত 2-3-4 ঘণ্টালৈকে বিছনাত পৰি থাকে কিন্তু টোপনি নাহে আৰু কিছুমানৰ কি হয় দেখা পোৱা যায় আপোনাৰ আগৰাতি টোপনি আহে মাজৰাতি সাৰ পাই যোৱাৰ পিছত আকৌ টোপনি নাহে ৰাতিপুৱালৈকে তেনেকে সাৰ পাই থাকে আমি দেখিবলৈ পাওঁ ঠিক আছে আৰু কিছুমান দেখা পোৱা যায় আমাৰ ৰাতি শুই যায় আৰু আধা ঘণ্টা 30 মিনিট শুৱে আকৌ সাৰ পাই যায় আকৌ 1 ঘণ্টা শুৱে আকৌ সাৰ পাই যায় মানে কি হয় ৰাতি অলপ সময় শুই বাৰে বাৰে সাৰ পাই যোৱা আমাক দেখা দিয়ে আৰু আমি দেখা পাওঁ মানে ঠিক আছে এইখিনি প্ৰবলেম হৈছে আৰু আমি এতিয়া প্ৰথম জানিব বিচাৰিম যে টোপনি ক্ষতি হলে বা আমাৰ অনিদ্ৰা বা নিদ্ৰাহীনতা হলে আমাৰ কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে আমাৰ প্ৰথম কথা আমাৰ হৃদযন্ত্ৰ ৰোগ হ'ব পাৰে আমাৰ স্মৃতি শক্তি কমি আহিব আমাৰ হাই প্ৰেছাৰ উচ্চ ৰক্তচাপে দেখা দিব আমাৰ আয়ুস কমি আহিব মধুমেহ বা ডায়াবেটিস নিচিনা বিভিন্ন ধৰণৰ বেমাৰে আমাক দেখা দিয়ে ঠিক আছে আৰু এই বস্তুবিলাক আমাৰ কিহৰ কাৰণে হয় সাধাৰণতে আমি দেখা পাওঁ ষ্ট্ৰেছ মানসিক চাপ মানসিক যন্ত্ৰণা বা আমাৰ ডিপ্ৰেছন আজিৰ যুগত আমি দেখা পাওঁ কোনো বয়স লৈ নহয় সৰুৰ পৰা ডাঙৰ মানুহলৈকে এজন বয়োজ্যেষ্ঠ লোকলৈকে আমাৰ ডিপ্ৰেছন শব্দটো আমি খুব পৰিচিত হৈছো কাৰণ আমাৰ ছাত্ৰ জীৱনত কাৰোবাৰ পঢ়া শুনাক লৈ ডিপ্ৰেছন থাকিব পাৰে মানসিক চাপ থাকিব পাৰে কোনোবা কৰ্মৰত জীৱনত নিজৰ প্ৰেছাৰ কামৰ প্ৰেছাৰক লৈ মানসিক যন্ত্ৰণা ভুগিব পাৰে কোনোবা বেমাৰ আজাৰক লৈ ভুগিব পাৰে বা ইত্যাদি বিভিন্ন ধৰণৰ কাৰণত আমাৰ মানসিক চাপ বা মানসিক যন্ত্ৰণাত ভুগিব পাৰে তো সেইবিলাকৰ কাৰণে আমি কি দেখা পাওঁ আমাৰ টোপনি নাহে ৰাতি টোপনি নাহে 3-4 ঘণ্টা টোপনি যাবলৈ বিছনালৈ যোৱাৰ পিছত 3-4 ঘণ্টা টোপনি নাহে ৰাতি সাৰ পাই যোৱা যায় ঠিক আছে আৰু কি হয় মাঝ ৰাতি সাৰ পাই পিছ ৰাতি আমাৰ গোটেই টোপনি নাহে ৰাতিপুৱালৈকে চকু মুদি থকা যায় কিন্তু টোপনি নাহে ঠিক আছে তো এইখিনি বস্তু আমি গম পালো এতিয়া মই আপোনালোকক এটা কথা ক'ব গৈছো যে বায়োলজিক্যাল ক্লক আমাৰ যিটো প্ৰকৃতিয়ে বনাই দিছে যে আমি ৰাতিপুৱা শুই উঠিব লাগে ভাত খাব লাগে বা আমাৰ যিখিনি দিনৰ কাম কাজ থাকে আমাৰ যিখিনি দিনচৰ্য়া থাকে সেইখিনি আমি কৰিব লাগে তাৰ পিছত সেইখিনি কৰি আমি ৰাতি ভাত খোৱাৰ পিছত 2-3 ঘণ্টাৰ পিছত শুব লাগে আৰু আমাক প্ৰকৃতিয়ে এইটো আগৰ পৰাই বনাই দিছে যে আমি ৰাতি শু দিনত জাগি থাকো বা আমাৰ কাম কাজসমূহ কৰো কিন্তু আমি যদি সেইটো উল্টা কৰিব বিচাৰো আমি যদি ৰাতি সাৰ পাই থাকি দিনত কাম কৰিব বিচাৰো ৰাতি সাৰ পাই থাকি এক্স্যাক্টলি ৰাতি সাৰ পাই থাকি আমি দিনত শুব বিচাৰো যদি আমি ৰাতি সাৰ পাই থাকো বা দিনত শুব বিচাৰো তেতিয়া আমাৰ কি হ'ব আমাৰ বিভিন্ন ধৰণৰ প্ৰবলেম দেখা দিয়ে অসুবিধাৰ দেখা দিয়ে যিবিলাক আমাৰ বায়োলজিক্যাল যিটো আমাৰ ক্লক বা আমাৰ যিটো বায়োলজিক্যাল সিস্টেম তাৰ লগত আমাক খাপ খাবলৈ সহায় নকৰে মানে ঠিক আছে তো সেই বস্তুটোৱে মই বুজাব বিচাৰিছো যে আমাৰ ৰাতি আমি যেতিয়া শুবলৈ যাওঁ বা আমাৰ আন্ধাৰ নামি আহে যেতিয়া আমাৰ ইভিনিং টাইম বা গধূলি সময়ৰ পৰা যেতিয়া আমাৰ আন্ধাৰ নামি আহে তেতিয়া আমাৰ শৰীৰে এটা ৰাসায়নিক পদাৰ্থ হৰমন মেলাটনিন নামৰ এটা হৰমন ৰিলিজ কৰে বা নিৰ্গত কৰে আমাৰ শৰীৰে আন্ধাৰ নামি অহাৰ লগে লগে লাহে লাহে কি কৰে এটা মেলাটনিন নামৰ ৰাসায়নিক পদাৰ্থ যাক আমি হৰমন বুলি কওঁ বডিয়ে আমাৰ শৰীৰে নিৰ্গত কৰে যি আমাক টোপনি যোৱাত সহায় কৰে কিন্তু আমি কি দেখা পাওঁ আমাৰ মোবাইলৰ স্ক্ৰীন হওক লেপটপৰ স্ক্ৰীন হওক বা যদি আমাৰ ৰাতি শুৱাৰ কোঠাটোত যদি লাইট জ্বলি থাকে
তেতিয়া কি হয় সেই মেলাটনিন নিৰ্গত যিমান হ'ব লাগে সিমান নহয় ফলত আমাৰ কি হয় টোপনি আমাৰ ভাল টোপনি নাহে বা আমাৰ নিদ্ৰাহীনতাত ভুগিব লগা হয় বা আমাৰ অনিদ্ৰা বা আমাৰ ইনসমনিয়া বুলি মই যেটো কৈছো সেই বেমাৰত ভুগিব লগা হয় তো আমি এইটো কথা গম পালো যে আমাক ভাল এটা টোপনিৰ কাৰণে পোহৰ লাইট নালাগে মানে আন্ধাৰত আপোনালোকে এটা ব্যৱস্থা কৰিব যদি আপোনালোকৰ এটা অভ্যাস আছে যে ৰাতি শুৱাৰ কোঠাত লাইট জ্বলাই শুৱাৰ যদি অভ্যাস আছে সেই অভ্যাসটো আপোনালোকে যিমান পাৰে সোনকালে এৰুৱাবলৈ ব্যৱহাৰ কৰিব আপোনালোকে কি কৰিব এটা ডিম লাইট কম পোহৰৰ লাইট ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব কিয়নো আপোনালোকৰ মেলাটনিন আমাৰ শৰীৰে যেটো নিৰ্গত কৰে সেই মেলাটনিন খিনি আমাৰ কেতিয়া নিৰ্গত হ'ব যেতিয়া আন্ধাৰ থাকিব ঠিক আছে আৰু আমাৰ দুটা বস্তু আছে দুটা ৰাসায়নিক পদাৰ্থৰ কথা মই ক'ব লাগিব এটা হৈ গ'ল মেলাটনিন আৰু এটা হৈছে আমাৰ কৰ্টিসল ঠিক আছে আমাৰ কি হয় গধূলি হোৱাৰ লগে লগে আমাৰ মেলাটনিন নিৰ্গত বেছিকৈ হয় যেতিয়া আমাৰ মধ্যম ৰাতি বা আমাৰ 12টা বজাৰ পিছৰ টাইমখিনিত সেই টাইমখিনিত আমাৰ কি হয় আমাৰ শৰীৰৰ পৰা খুব বেছিকৈ মেলাটনিন নিৰ্গত হয় তো আমাক এটা গভীৰ নিদ্ৰাত যোৱাত আমাক সহায় কৰে আৰু কিহে সহায় কৰে বুলি মই ক'লো মেলাটনিনে সহায় কৰে ঠিক আছে আৰু আমি যেতিয়া ৰাতিপুৱা শুই উঠো তেতিয়া আমাক সহায় কৰে কৰ্টিসল আৰু কৰ্টিসল দুইটা বস্তু মেলাটনিন আৰু কৰ্টিসল আমাৰ দুইটাৰ বস্তু কামটো হৈছে ইটোৰ সিটোৰ উল্টা যেনেকৈ আমাৰ মেলাটনিনে কি কৰে টোপনি যোৱাত সহায় কৰে আমাক কৰ্টিসলে ৰাতিপুৱা সাৰ পোৱাত সহায় কৰে আৰু তাৰে লজিকটো এনেকুৱা ধৰণৰ হ'ব মেলাটনিন যেতিয়া আমাৰ গধূলি বা আন্ধাৰ হোৱাৰ লগে লগে নিৰ্গত হয় বা মধ্যম ৰাতিলৈকে বা আমাৰ আন্ধাৰত নিৰ্গত হৈ থাকে আমাক এটা গভীৰ নিদ্ৰা বা ভাল নিদ্ৰা বা আমাৰ ভাল টোপনি যোৱাত সহায় কৰে ঠিক তেনে ধৰণে আমাৰ স্বাস্থ্যৰ কাৰণে কৰ্টিসলো বহুত ইম্পৰ্টেন্ট কৰ্টিসলো হৈছে আমাৰ এটা ৰাসায়নিক পদাৰ্থ আৰু কৰ্টিসলে কি কৰে আমাক সোনকালে ৰাতিপুৱা উঠাত সহায় কৰে আৰু মই যেনেকৈ ক'লো যে মেলাটনিন গধূলি বা আন্ধাৰত বা ৰাতিৰ ভাগত নিৰ্গত হয় ঠিক তেনে ধৰণে আমাৰ কৰ্টিসল পোহৰ ভাগত নিৰ্গত হয় মই আকৌ এবাৰ ক'ব বিচাৰিছো আমাৰ কৰ্টিসল পোহৰ ভাগত নিৰ্গত হয় আমাৰ ৰাতিপুৱাৰ এতিয়া লিংকটো এনেকে হয় আমাৰ সূৰ্য ৰশ্মি আপোনালোকে চেষ্টা কৰিব ৰাতিপুৱা শুই উঠি যদি কোনোবাই 30 মিনিট ৰ'দ ল'ব পাৰিছে বহুত ভাল কথা যদি কোনোবাই 30 মিনিট ল'ব পৰাও নাই তেতিয়া আপোনালোকে কি কৰিব 10 মিনিটৰ পৰা 20 মিনিটলৈকে চেষ্টা কৰি সূৰ্য ৰশ্মি ল'ব আমি এটা কথা প্ৰত্যেকেই গম পাওঁ যে সূৰ্য ৰশ্মিত ভিটামিন ডি থাকে সেইটোতো প্ৰত্যেকেই গম পায় কিন্তু তাৰ উপৰিও সূৰ্য ৰশ্মিয়ে কি কৰে আমাক স্বাস্থ্যত আমাৰ শৰীৰত মেলাটনিন নিৰ্গত হোৱাত সহায় কৰে আৰু ৰাতিপুৱা সেই আমাৰ সূৰ্য ৰশ্মিকণ যেতিয়া আমাৰ বডিত আমাৰ শৰীৰত আমি লওঁ তেতিয়া আমাৰ ৰাতিলৈ কি কৰিব মেলাটনিন নিৰ্গত হোৱাত আমাৰ শৰীৰত সহায় কৰিব সেই কাৰণে আপোনালোকে চেষ্টা কৰিব এটা ভাল টোপনিৰ কাৰণে কি কৰিব লাগিব ৰাতিপুৱা শুই উঠি আপোনালোকে ল'ব লাগিব সূৰ্য ৰশ্মি 10 পৰা 20 মিনিটলৈকে সূৰ্য ৰশ্মি ল'ব লাগিব আৰু এটা মই কথা ক'ব বিচাৰিছো যে আমাৰ ইনফ্ৰাৰেড ৰেজ বুলি যেটো কোৱা যায় ইনফ্ৰাৰেড ৰেজ মানে আপোনাৰ আল্ট্ৰাভায়োলেট ৰেজ সাধাৰণতে কি হয় সূৰ্য ৰশ্মিৰ পৰা আমি 50% আমি ইনফ্ৰাৰেড ৰেজ পাওঁ যিখিনি আমাৰ মেলাটনিন নিৰ্গত হোৱাৰ কাৰণে বহুত দৰকাৰী আমাৰ শৰীৰৰ কাৰণে বহুত দৰকাৰী আৰু সেইখিনি আমি সূৰ্য ৰশ্মিৰ পৰাই পাওঁ আৰু এনেকুৱা নহয় যে সূৰ্য ৰশ্মি আমি ৰাতিপুৱাই ল'ব লাগিব তেনেকুৱা কোনো কথা নহয় আপোনালোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মানে সূৰ্য মাৰ যোৱালৈকে আপোনালোকে যেতিয়াই পাৰে তেতিয়াই অলপ হলেও সূৰ্য ৰশ্মি ল'বলৈ চাব আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্টখিনি ইম্পৰ্টেন্ট আৰু আমাৰ কি হয় সূৰ্য ৰশ্মি আমাৰ টোপনিৰ যেটো আমাৰ যেটো স্লিপ সাইকেল টোপনিৰ আমাৰ যেটো প্ৰক্ৰিয়া সেইটো যথেষ্টখিনি সহায় কৰে তো আমি গম পালো কৰ্টিসল আৰু মেলাটনিন দুটা আমাৰ ৰাসায়নিক পদাৰ্থ যাক আমি হৰমন বুলি কওঁ হৰমন বিলাকে আমাক কি কৰে এটা ভাল টোপনি এটা ভাল নিদ্ৰাত আমাক সহায় কৰে আৰু মই ক'লো যে সূৰ্য ৰশ্মি আৰু ইনফ্ৰাৰেড ৰেজ আপোনালোকে 50% ইনফ্ৰাৰেড ৰেজ সূৰ্য ৰশ্মিৰ পৰা পাব যিখিনি আপোনালোকক ভাল এটা মেলাটনিন নিৰ্গত হোৱাত সহায় কৰিব আৰু মই এতিয়া ক'ব বিচাৰিছো আমাৰ খোৱা বোৱাৰ লগত আমাৰ যিবিলাক খাদ্য খাওঁ সেই খাদ্যৰ লগতো আমাৰ বহুতখিনি টোপনিৰ কথা জড়িত হৈ আছে তো আপোনালোকে কি কৰিব লাগিব ৰাতিৰ ভাগত চেষ্টা কৰিব আপোনালোকে 2-3 বিধ খাদ্য যদি আপোনালোকে কমকৈ খায় বেছিকৈ খাবলৈ চেষ্টা কৰিব যিসকলে আপোনালোকক এটা ভাল টোপনি অহাত সহায় কৰিব আৰু সেইখিনি হৈছে গৰম গাখীৰ আপোনালোকে গাখীৰ ৰাতি কেতিয়াও ঠাণ্ডা গাখীৰ নাখাব গাখীৰ গৰম কৰি ৰাতি খাব আৰু তাৰ পিছত বাদাম খাব আপোনালোকে বাদাম নাটছ বাদাম খাব আপোনালোকে গাখীৰ খাব গৰম গাখীৰ খাব বাদাম খাব এতিয়া চাম আমাৰ খাদ্যৰ লগত আমাৰ খোৱা বোৱাৰ লগতো আমাৰ টোপনিৰ লগত বহুতখিনি কথা জড়িত হৈ থাকে
তো আমি চেষ্টা কৰিব লাগিব কিছুমান খাদ্য আমি এভয়েড কৰিবলৈ মানে আমি কিছুমান খাদ্য ত্যাগ কৰিবলৈ চাব লাগিব আৰু আমি কিছুমান খাদ্য খোৱাটো ব্যৱহাৰটো বেছি কৰিব লাগিব যেনেকৈ আমি গৰম গাখীৰ বাদাম আৰু কল গৰম গাখীৰ বাদাম আৰু কল আমি ৰাতিৰ ভাগত খোৱাটো বেছিকৈ কৰিব লাগিব আৰু সেইখিনি আমাক কি কৰিব মেলাটনিন নিৰ্গত হোৱাত সহায় কৰিব আৰু মেলাটনিন নিৰ্গত হলে আমাৰ কি হ'ব ৰাতি এটা ভাল টোপনি আহিব মই বাৰে বাৰে কৈছো যে আমাৰ কৰ্টিসল আৰু মেলাটনিন এই দুবিধ ৰাসায়নিক পদাৰ্থ যি দুবিধে আমাৰ পোহৰৰ লগত জড়িত হৈ আছে আৰু সেই পোহৰে আমাক কি কৰিব টোপনিৰ পৰা আমাক বচাব বা আমাৰ টোপনিৰ লগত ডাইৰেক্টলি জড়িত হৈ আছে আৰু আমি এইটো কথা গম পালো যে মেলাটনিনে আমাৰ ৰাতিৰ ভাগত নিৰ্গত হয় আৰু কৰ্টিসল ৰাতিৰ ভাগত ৰিলিজ যেতিয়া হয় কমি কমি গৈ থাকে আমি আকৌ এবাৰ ক'ব বিচাৰিছো মই যে মেলাটনিন ৰাতিৰ ভাগত নিৰ্গত হয় আৰু কৰ্টিসল দিনৰ ভাগত নিৰ্গত হয় বা যিমানেই ৰাতি আন্ধাৰ বাঢ়ি গৈ থাকিব সিমানেই কৰ্টিসলৰ যিমানখিনি আমাৰ শৰীৰত নিৰ্গত হয় তাৰে এমাউন্টটো কমি কমি গৈ থাকিব তো আমি এটা কথা ক'লো যিহেতু যে খাদ্যত মই ক'লো কল বাদাম আৰু গাখীৰৰ কথা এই তিনিবিধ খাদ্যত ট্ৰিপ্টোফেন নামৰ এবিধ এমাইনো এচিড ৰাসায়নিক পদাৰ্থ ট্ৰিপ্টোফেন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ পোৱা যায় যি আমাৰ শৰীৰত মেলাটনিন নিৰ্গত হোৱাত বহুত বেছিকৈ সহায় কৰে সেইকাৰণে আমি গাখীৰ কল আৰু বাদাম এনেকুৱা ধৰণৰ খাদ্যবিলাক ৰাতিৰ ভাগত বেছিকৈ খোৱা কৰিব লাগিব এতিয়া মই অৱশেষত এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে অনিদ্ৰা বা নিদ্ৰাহীনতাত যদি ভুগি আছে ৰাতি এটা কি কৰিব আপোনালোকে এটা মই আপোনালোকক টেকনিক দিছো বা টিপছ দিছো এটা কাম কৰিবলৈ চেষ্টা কৰিব পাৰে আপোনালোকে খোৱাৰ আগত আপোনালোকে 10 মিনিট মান খুব ধুনীয়াকে বেছিকৈ মানে জোৰেকৈ উশাহ ল'ব আৰু লাহে লাহে উশাহটো এৰিব খুব জোৰেকৈ দীঘলীয়া উশাহ ল'ব আৰু মুখেৰে লাহে লাহে এৰিবলৈ চেষ্টা কৰিব মই আকৌ এবাৰ কৈছো দীঘলীয়াকৈ উশাহ ল'ব আৰু লাহে লাহে উশাহ এৰিবলৈ চেষ্টা কৰিব পাৰিলে মুখেৰে এৰিবলৈ চেষ্টা কৰিব আৰু এটা বস্তু মই আপোনালোকক নাম কৈ দিছো সুদৰ্শন ক্ৰিয়া আপোনালোকে ইউটিউবত চাব সুদৰ্শন ক্ৰিয়া যদি আপোনালোকে কোনোবাই অনিদ্ৰা বা নিদ্ৰাহীনতাত বহুত দিনৰ পৰা ভুগি আছে তো আপোনালোকে ৰাতিপুৱা বেলাত বুলিয়ে নহয় ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিকোনো সময়ত আপোনালোকে 30 মিনিট 20 মিনিট 10 মিনিট যিমান সময় পাৰে সুদৰ্শন ক্ৰিয়া বুলি এটা আপোনালোকৰ ব্ৰিথিং এক্সাৰসাইজ উশাহ নিশাহৰ লগত জড়িত এটা এক্সাৰসাইজ হয় সেই এক্সাৰসাইজটো যদি আপোনালোকে প্ৰত্যেক দিনাই কৰে আপোনালোকৰ মই গ্যাৰান্টি দিব পাৰো বহুত ভাল টোপনি আহিব আৰু এই বস্তুটো আপোনালোকে ইউটিউবত চাব পাৰে মই আকৌ এবাৰ কৈ দিছো সুদৰ্শন ক্ৰিয়া ঠিক আছে তো আজি আমি ওভাৰঅল গম পালো যে টোপনিৰ পৰা কেনেকুৱা ধৰণৰ বেমাৰ হৈ আছে টোপনি কেনেকুৱা ধৰণৰ কিহৰ কাৰণে টোপনি নাহে ৰাতি কেতিয়াবা অলপ সময় আহে অলপ সময় পিছত সাৰ পাই যোৱা যায় আমি গোটেই কথাখিনি গম পালো আমি দুটা কথা বাৰে বাৰে আকৌ এবাৰ মই অৱশেষত কৈ দিছো যে লাইটৰ কাৰণে বা পোহৰে এটা আমাৰ শৰীৰত টোপনিৰ যিটো আমাৰ সাইকেল বা আমাৰ যিটো স্লিপ সাইকেল বা আমাৰ টোপনিৰ যিটো প্ৰক্ৰিয়া পোহৰৰ লগত যথেষ্টখিনি মানে আপোনাৰ ডাইৰেক্টলি লিংক আছে পোহৰ মেলাটনিন আৰু কৰ্টিসল তো এইখিনি কথা ভিডিওটো আপোনালোকে ভালকে চাব আৰু যদি ভালকে বুজি পাইছে কথাখিনি মই যেনেকে কৈছো তেনেকে কৰিবলৈ চেষ্টা কৰিব আৰু আমি নেক্সট ভিডিওত আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা ধৰণৰ এটা ভিডিও লাগে তো তেতিয়ালৈকে বাই বাই আৰু আপোনালোকে স্বাস্থ্যৰ যত্ন ল'ব ভালকে খাব ভালকে শুব স্বাস্থ্যৰ যত্ন ল'ব আৰু এজন সুস্থ সবল মানুহে মিনিমাম 6 ঘণ্টাৰ পৰা 7 ঘণ্টা বা 8 ঘণ্টা সেইটো আপোনালোকৰ নিজৰ ওপৰত কথা কোনোবাই যদি 10 ঘণ্টা শুই নিজৰ স্বাস্থ্যটো ভালকৈ আছে বহুত ভাল কথা কোনোবাই যদি 6 ঘণ্টা শুইছে নিজৰ স্বাস্থ্য ভালে আছে সেইটো বহুত ভাল কথা কিন্তু কেতিয়াও আপোনালোকে এনেকুৱা নকৰিব যে দিনত 2 ঘণ্টা শুইছো ৰাতি 2 ঘণ্টা শুইছো আৰু কিবা এটা মিলাই মিলি 2 ঘণ্টা শুই কি কৰিলে 6 ঘণ্টা মিলাই থৈ দিলে তেনেকুৱা নকৰিব আপোনালোকে সম্পূৰ্ণ 6 ঘণ্টা বা 5 ঘণ্টা বা আপোনালোকে 10 ঘণ্টা 8 ঘণ্টা যিমান পাৰে এটা সম্পূৰ্ণ একে সময়তে শুই আপোনালোকে এটা সম্পূৰ্ণ টোপনি ল'ব যি আপোনালোকৰ স্বাস্থ্যত বহুতখিনি সহায় কৰিব ধন্যবাদ